নৱৰাত্ৰি কিয় পালন কৰা হয়, নৱৰাত্ৰি পালন কিদৰে কৰিব আৰু মা দুৰ্গাৰ কৃপা কিদৰে লাভ কৰিব। বন্ধু বান্ধৱীসকল, নৱৰাত্ৰি কিদৰে পালন কৰিব, নৱৰাত্ৰি কিয় অতীজৰে পৰা পালন কৰি অহা হৈছে, নৱৰাত্ৰি কথাখিনি নিজৰ পৰিয়ালৰ মংগলৰ কাৰণে একান্ত মনে ধৈৰ্য ধৰি শুনিব। নৱৰাত্ৰি মা দুৰ্গাক লৈ পালন কৰা হয়। নৱৰাত্ৰি মানে মা দুৰ্গাৰ 9টা অৱতাৰ বুলি কোৱা হয়। মা দুৰ্গাই এই অৱতাৰসমূহ সত্য আৰু ন্যায় স্থাপন কৰিবলৈ লৈছিল। এইবাৰ 2025 চনৰ নৱৰাত্ৰি তিথি অনুসৰি কিছু দীঘলীয়া। এইবাৰ নৱৰাত্ৰি 22 ছেপ্টেম্বৰৰ পৰা 2 অক্টোবৰলৈ পালন কৰা হ'ব। এই নৱৰাত্ৰি 9 দিন একান্ত মনে নিজৰ উপাস্য ভগৱানক পূজা পাঠ কৰাৰ লগতে মা দুৰ্গাক সেৱা শৰাই স্মৰণ আদি কৰাৰ অত্যন্ত প্ৰয়োজন। কাৰণ মা দুৰ্গাই হ'ল পৰম ব্ৰহ্মৰ অৱতাৰ স্বৰূপ। আহক তেন্তে বন্ধু বান্ধৱীসকল, নৱৰাত্ৰি কিয় পালন কৰিব লাগে, ইয়াৰ কাৰণসমূহ কাহিনী মাধ্যমেৰে জানিবলৈ চেষ্টা কৰোঁ। ধন্যবাদ। নৱৰাত্ৰিৰ কথা অত্যন্ত মহিমাময়। এই কথা একান্ত মনে জগত জননী মা দুৰ্গাক স্মৰণ কৰি শ্ৰৱণ কৰিব লাগে। কথা শুনিলে সম্পূৰ্ণ শেষ কৰি শুনিবলৈ চেষ্টা কৰিব লাগে, কাৰণ কথা আধৰুৱাকৈ শুনিব নাপায়। বন্ধু বান্ধৱীসকল, বহু হাজাৰ বছৰ আগতে এই পৃথিৱীখনক অন্ধকাৰময় কৰি ৰাখিছিল মহিষাসুৰ নামৰ এজন ভয়ংকৰ প্ৰতাপী দানৱে, যাৰ হৃদয় আছিল শিলাময়, চকু আছিল ধ্বংসময়। মহিষাসুৰ জন্ম এজনী মহ আৰু দানৱৰ মিলনৰ ফলত হৈছিল, সেইকাৰণে তাৰ নাম মহিষাসুৰ হৈছিল। মহিষাসুৰৰ মাতৃয়ে কোনো পুৰুষে তেওঁক বধ কৰিব নোৱাৰিব বুলি আশীৰ্বাদ কৰিছিল। মহিষাসুৰ যেতিয়া ক্ৰমাৎ ডাঙৰ হৈ আহিছিল, মাতৃৰ আশীৰ্বাদৰ কথা মনত পেলাই ক্ৰমাৎ অত্যাচাৰী আৰু পাশবিক হৈ পৰিছিল। বহু বছৰ কঠোৰ তপস্যা কৰি ব্ৰহ্মাদেৱক সন্তুষ্ট কৰিছিল আৰু ব্ৰহ্মাদেৱৰ পৰা যাতে কোনো পুৰুষ, মানৱ অথবা দানৱে তেওঁক যাতে বধ কৰিব নোৱাৰে তাৰ বৰদান লাভ কৰিছিল। ব্ৰহ্মাৰ পৰা বৰদান লাভ কৰি মহিষাসুৰ অধিক প্ৰবল আৰু অত্যাচাৰী হৈ স্বৰ্গ দখল কৰিবলৈ চেষ্টা কৰিছিল আৰু সমস্ত দেৱগণ, গন্ধৰ্বগণ, অপ্সৰা আদিকে ধৰি সকলোকে যুদ্ধত পৰাস্ত কৰি ইন্দ্ৰপুৰী দখল কৰিছিল। সমস্ত দেৱগণক পৰাস্ত কৰি বন্দী কৰি ৰাখিছিল। চন্দ্ৰ, সূৰ্য, বৰুণ, অগ্নিকে ধৰি দেৱতাসকলক নিজৰ অধীনত ৰাখিছিল। ফলত পৃথিৱীত ঋতু পৰিৱৰ্তন হোৱা নাছিল। পৃথিৱীত দুৰ্ভিক্ষৰ আৰম্ভ হৈছিল। মানুহ, পশু পক্ষীকে ধৰি সমস্ত জীৱকুল অনাহাৰত দিন কটাইছিল। ইফালে স্বৰ্গত তাণ্ডৱ লীলা আৰম্ভ হৈছিল। দেৱগণৰ দুখে নধৰা হৈছিল। ব্ৰহ্মা, বিষ্ণু, শিৱ, ইন্দ্ৰ আদিকে ধৰি সমস্ত দেৱগণে মা পাৰ্বতীক কাকতি মিনতি কৰি দৈবিক শক্তি জগত জননীক জাগ্ৰত কৰিবলৈ অনুৰোধ কৰিছিল। কাৰণ মহিষাসুৰক কেৱল স্ত্ৰী শক্তিয়েহে বধ কৰিব পাৰিব। এইদৰে দেৱগণে কাকতি মিনতি কৰাৰ ফলত মা পাৰ্বতীয়ে এটা 10খন হাতযুক্ত হাজাৰ সূৰ্যৰ পোহৰেৰে ভৰা মুখমণ্ডলে আবৃত এগৰাকী দেৱী ৰূপ লৈছিল, যাক আমি মা দুৰ্গা বা ভৱানী ইত্যাদি নামেৰে জানো। মা দুৰ্গাক সমস্ত দেৱগণে নিজৰ নিজৰ শক্তি দি মহাশক্তিমান কৰি তুলিছিল। যিদৰে শিৱই নিজৰ ত্ৰিশূল অৰ্পণ কৰিছিল, ভগৱান বিষ্ণুৱে সুদৰ্শন চক্ৰ, ইন্দ্ৰই ব্ৰজকে ধৰি বিভিন্ন দেৱগণে নিজৰ নিজৰ শক্তি অৰ্পণ কৰি মা দুৰ্গাক শক্তিমান কৰি তুলিছিল। মা দুৰ্গাই এগৰাকী অপূৰ্ব সুন্দৰী হৈ মহিষাসুৰৰ ওচৰত প্ৰকট হৈছিল। মহিষাসুৰে মা দুৰ্গাক দেখি মোহিত হৈছিল আৰু বিবাহৰ কাৰণে প্ৰস্তাৱ আগবঢ়াইছিল। কিন্তু মা দুৰ্গাই যুদ্ধৰ প্ৰস্তাৱ আগবঢ়াইছিল। যুদ্ধত মা দুৰ্গাক পৰাস্ত কৰিলে বিবাহত সন্মতি প্ৰদান কৰিব বুলি প্ৰস্তাৱ ৰাখিছিল। ফলত মা দুৰ্গা আৰু মহিষাসুৰৰ মাজত ভীষণ যুদ্ধ আৰম্ভ হৈছিল। মা দুৰ্গাই ত্ৰিশূল আৰু সুদৰ্শন চক্ৰই মহিষাসুৰৰ হাজাৰ হাজাৰ ৰাক্ষস দানৱক বধ কৰিছিল।
মহিষাসুৰৰ সৈন্য নিধন হোৱা দেখি মহাক্ৰোধে নিজৰ বিকট আৰু ভয়ানক ৰূপ ধাৰণ কৰিছিল। মহিষাসুৰৰ ৰূপটো আছিল দেহৰ এটা অংশ মহ আৰু আনটো অংশ দানৱ। এই ৰূপ ধৰি মহিষাসুৰৰ বিকট আৰু ভয়ংকৰ চিঞৰ মাৰি বহু সময় মা দুৰ্গাৰ লগত যুদ্ধ কৰিছিল। ফলত 8 দিনৰ দিনা ৰাতিপুৱা মা দুৰ্গাই পুনৰ মহিষাসুৰৰ লগত যুদ্ধ কৰিছিল। মা দুৰ্গাই শিৱৰ ত্ৰিশূলেৰে মহিষাসুৰৰ হৃদয় ভেদ কৰিছিল আৰু সুদৰ্শন চক্ৰই মহিষাসুৰৰ 2খন হাত কাটি দিছিল। লগে লগে মহিষাসুৰে মা দুৰ্গাৰ চৰণত ধৰি মৃত্যুবৰণ কৰিছিল। এয়াই আছিল দানৱৰ ওপৰত দেৱতাৰ বিজয়, অন্ধকাৰৰ ওপৰত পোহৰৰ বিজয়, বেয়াৰ ওপৰত ভালৰ বিজয়, অসত্যৰ ওপৰত সত্যৰ বিজয়। মহিষাসুৰৰ মৃত্যুৰ পিছত স্বৰ্গ পৃথিৱী সকলোতে আনন্দৰে উপচি পৰিছিল আৰু সমস্ত দেৱগণে মা দুৰ্গাৰ শ্ৰীচৰণত প্ৰণাম জনাইছিল। সেইকাৰণে বন্ধু বান্ধৱীসকল, জীৱনৰ দুৰ্দিন সমস্যা বিপদ আপদ দূৰ হ'বলৈ মা দুৰ্গাৰ পূজাৰ 3টা দিন মা দুৰ্গাক সেৱা স্মৰণ পূজা ব্ৰত আদি ৰখাৰ অত্যন্ত প্ৰয়োজন। ধন্যবাদ।